নমস্কাৰ আজি 26 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ অসমৰ পৰা মুছলমানক কেনেকৈ খেদিব পাৰি হিয়াই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ উদ্দেশ্য মুখ্যমন্ত্ৰী হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এটাই উদ্দেশ্য হিয়া অসমৰ উন্নতি কৰা নহয় অসমৰ পৰা কেনেকৈ মুছলমানক উচ্ছেদ কৰি খেদিব পাৰি হিয়াই হৈছে হিমন্তৰ মূল লক্ষ্য গোৱালপাৰা লক্ষীপুৰত মছজিদ ঈদগাহ আৰু কবৰস্থান ভাঙি দিয়াক লৈ হিমন্ত বিশ্ব শৰ্মাক তুলাৰুনা নেমচুৰ সভাপতি বদৰুল ইছলামৰ মুখ্যমন্ত্ৰীক সমালোচনা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এবাৰ সমালোচনা কৰিছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ঝাৰখণ্ডলৈ আহি চৰকাৰ আৰু ৰাজ্যবাসীক সমালোচনা কৰিলে কিন্তু অসমত আদিবাসীক উচিত মৰ্যাদা দিয়া নাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে হেমন্ত সোৰেনে অসমীয়াৰ সংখ্যা দুটা অসমত জন্ম হোৱা মানে অসমীয়া যি অসমৰ ভাষা সংস্কৃতি আদৰি লৈছে অসম চুক্তিৰ 6 নম্বৰ দফাৰ অসমীয়া মানে 1951 চন এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ অসমীয়াৰ সংখ্যা দুটা ভাগত বিভক্ত কৰিছে এটা হৈছে অসমত জন্ম হোৱা আৰু অসমৰ ভাষা সংস্কৃতি আদৰি লোৱাই হৈছে এটা শ্ৰেণীৰ অসমীয়া আৰু 1951 চনৰ আগত যিসকল লোক এখন অসমত আছিল তেওঁলোকে হৈছে অসমীয়া অসমীয়াৰ সংখ্যা দুটা ভাগত বিভক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাছিয়াই সলনি কৰিব পৰমাণু অস্ত্ৰ ব্যৱহাৰ আৰু ইয়াৰ সৈতে জড়িত নীতি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ ঘোষণা ভ্লাদিমিৰ পুতিনে কৈছে ৰাছিয়াই সলনি কৰিব পৰমাণু অস্ত্ৰ ব্যৱহাৰ আৰু ইয়াৰ সৈতে জড়িত নীতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণৰ নামত খৰচ কৰিছে 588 কোটি 52,88,763 টকা 2014 চনৰ পৰা বৰ্তমানলৈকে 82খন ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংবাদমেল যোগে এই তথ্য প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰিপুন বৰাই বিজেপি হৈছে ঠগ প্ৰবঞ্চনাৰ দল এবাৰ বিজেপিক ঠগ প্ৰবঞ্চনাৰ দল আখ্যা দিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বৰ্তমান সময়ত বিজেপিৰ সদস্য ভৰ্তিৰ নামত ঠগ প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন অখিল গগৈ কৈছে বিজেপি হৈছে ঠগ প্ৰবঞ্চনাৰ দল মানহানিৰ গোচৰত 15 দিনৰ কাৰাবাস আৰু 25,000 টকাৰ জৰিমনা শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউত 30 দিনৰ বাবে শাস্তি স্থগিত ৰখাৰ লগতে জামিন মঞ্জুৰ বিজেপি নেতা কিৰিট সুমাইয়া আৰু তেওঁৰ সহধৰ্মিনীক কৰা মানহানিৰ গোচৰত এই ৰায় মুম্বাই আদালতৰ এটা ৰাজহুৱা শৌচাগাৰ নিৰ্মাণত 100 কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ তুলিছিল সঞ্জয় ৰাউত ঋণৰ বোজত পুত গৈছে অসম তেনে সময়তে সপ্তাহে প্ৰতি ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 1 অক্টোবৰত ল'ব 750 কোটি টকাৰ ঋণ 17 সেপ্টেম্বৰত লৈছিল 500 কোটি টকাৰ ঋণ সেপ্টেম্বৰত লৈছিল 250 কোটি টকাৰ ঋণৰ ওপৰত ঋণ লৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে জাম্পিং স্পাইডাৰ ষ্টুডিঅ' নামৰ এটা ইউটিউব চেনেলৰ বিৰুদ্ধে গোচৰ ৰুজু সমাজত অন্ধবিশ্বাস কুসংস্কাৰ বিয়পোৱাৰ অভিযোগ চেনেলটোৰ বিৰুদ্ধে চানমাৰী থানাত আসাম পাব্লিক ৱৰ্কছে ৰুজু কৰিছে গোচৰ শেহতীয়াকৈ চেনেলটোৱে শয়তানৰ পূজা কৰাৰ এটা বিষয় উপস্থাপন কৰিছে যিটো সমাজৰ তথা শিশুসকলৰ বাবে বিপদজনক বুলি অভিযোগ সংগঠনটোৰ আৰু এই অভিযোগৰ ভিত্তিতেই জাম্পিং স্পাইডাৰ ষ্টুডিঅ' নামৰ ইউটিউব চেনেলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত দ্বিতীয়বাৰলৈ দৰমহা বৃদ্ধি পাব মন্ত্ৰী বিধায়কৰ মাৰ্চত বিধানসভাত গৃহীত কৰা হ'ব ৰাজ্যৰ মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধিৰ বিধেয়ক 2018 চনতো
30ৰ পৰা 50% বৃদ্ধি কৰা হৈছিল জনপ্ৰতিনিধিৰ দৰমহা পুনৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰিব যি সময়ত অসমত মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক তেনে সময়তে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি কৰা হৈছে কেন্দ্ৰীয় ঔষধ মান নিৰূপণ সংস্থাৰ পৰীক্ষাত অনুত্তীৰ্ণ 53 বিধ ঔষধ এই তালিকাত আছে পেৰাচিটামল এন্টাচিড পানডি ভিটামিন সি D3 টেবলেট শেলকল ভিটামিন বি কমপ্লেক্স আদিৰ দৰে ঔষধ অসমক ৰাজনিদিয়া সিমেন্ট কোম্পানীৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইমান দৰদ কিয় ষ্টাৰ সিমেন্টে অসমক নিদিয়ে জিএসটি এছজিএসটি সংবাদমেল সম্বোধন কৰি এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাৰ অভিনেত্ৰী কংগনা ৰাণাউতৰ ইমাৰ্জেন্সি ছবিখন এতিয়া বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মুক্তিৰ বাবে সেন্সৰ বোৰ্ডে নিদিয়ে অনুমতি পত্ৰ বলিউড অভিনেত্ৰী বিজেপি সাংসদ কংগনা ৰাণাউতৰ দ্বাৰা অভিনীত ইমাৰ্জেন্সিৰ মুক্তিৰ ক্ষেত্ৰত থকা বাধা দূৰ হোৱা নাই জটিলহে হৈ আহিছে এই সিনেমাখনৰ মুক্তিৰ বিষয়টো মুক্তিৰ পূৰ্বেই আইনী মেৰ পেছত সোমাই পৰা এই সিনেমাখনৰ সন্মুখত পুনৰ আহিছে আন এক বিপদ 6 সেপ্টেম্বৰতে ছবিগৃহত মুক্তি লাভ কৰাৰ কথা আছিল যদিও সেপ্টেম্বৰ মাহ শেষ হোৱাৰ সময়তো কংগনাৰ ইমাৰ্জেন্সি সিনেমাখনৰ সন্মুখত সৃষ্টি হোৱা জটিলতাই দূৰ হোৱা নাই ধাৰাবাহিকভাৱে বিতৰ্কৰ সন্মুখীন হোৱা এই সিনেমাখনে কেতিয়া মুক্তি লাভ কৰিব সেই ক্ষেত্ৰত কোনো নিশ্চয়তা নোহোৱা হৈ পৰিছে প্ৰথমে এই সিনেমাখনে শিখ সম্প্ৰদায়ক অপমান কৰাৰ অভিযোগ তুলি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল শিখ সম্প্ৰদায়ৰ সংগঠন ইয়াৰ বিৰুদ্ধে আকৌ ইমাৰ্জেন্সি সিনেমাৰ প্ৰযোজক কাহ চাপিছিল বম্বে উচ্চ ন্যায়ালয়ে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে কোনো সিদ্ধান্ত ঘোষণা কৰিব নোৱাৰে বুলি কোৱা ন্যায়ালয়তে এক প্ৰকাৰে মুখ ঠেকেচা খাইছিল প্ৰযোজকে অৱশ্যে সিনেমাখনত থকা আপত্তিজনক দৃশ্যসমূহ ভালদৰে পৰীক্ষা কৰিবলৈ সেন্সৰ বোৰ্ডক নিৰ্দেশনা দিছিল ন্যায়ালয়ে এতিয়া সেন্সৰ বোৰ্ডে এই সিনেমাখন ভালকৈ পৰীক্ষা কৰি ন্যায়ালয়ক দিয়া প্ৰতিবেদনে সিনেমাখনৰ মুক্তিৰ ক্ষেত্ৰত দেখা দিছে জটিলতা কিয়নো সেন্সৰ বোৰ্ডে বম্বে উচ্চ ন্যায়ালয়ক জনাইছে সিনেমাখনত দেখুওৱা হৈছে বহু আপত্তিজনক দৃশ্য এই দৃশ্যসমূহ প্ৰদৰ্শনৰ বাবে অনুমতি দিব নোৱাৰি বৃহস্পতিবাৰে সেন্ট্ৰেল বোৰ্ড অফ ফিল্ম সাৰ্টিফিকেশনে বম্বে উচ্চ ন্যায়ালয়ক লিখিতভাৱে জনাইছে যে ইমাৰ্জেন্সি সিনেমাখনৰ পৰা বহু কেইটা দৃশ্য বাদ দিলেহে সিনেমাখন প্ৰদৰ্শনৰ বাবে অনুমতি পত্ৰ দিয়াটো সম্ভৱ ইফালে সিনেমাখনৰ মুখ্য অভিনেত্ৰী তথা প্ৰযোজক কংগনা ৰাণাউত সিনেমাখনৰ মুক্তিক লৈ নাচুৰ বান্দা হৈ আছে তেওঁ বিভিন্ন সাক্ষাৎকাৰত কৈ আহিছে সিনেমাখনৰ পৰা এটা দৃশ্য তেওঁ কৰ্তন নকৰে যিদৰে সিনেমাখন নিৰ্মাণ কৰিছে সেইদৰে দৰ্শকক দেখাব বিচাৰে কংগনাৰ এনে মন্তব্যৰ বিপৰীতে সেন্সৰ বোৰ্ডে ন্যায়ালয়ক স্পষ্টকৈ জনাইছে সিনেমাখনৰ একাধিক দৃশ্যই সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত কৰিব পাৰে এইসমূহ দৃশ্য কৰ্তন নকৰিলে অনুমতি পত্ৰ দিয়াটো কোনো কাৰণতে সম্ভৱ নহয় এনে পৰিপ্ৰেক্ষিতত যদিহে বহুবলকী অভিনেত্ৰী কংগনা নিজৰ মতত অটল থাকে তেন্তে তেওঁৰ এই বিতৰ্কিত সিনেমাখনৰ মুক্তি অসম্ভৱ হৈ পৰিব উল্লেখ্য যে ইমাৰ্জেন্সি সিনেমাখনৰ মুক্তিৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা নানান বিতৰ্কত সোমাই পৰিছে হিৰোমণি গুৰুদাৰ প্ৰবন্ধক কমিটি অষ্ট্ৰেলিয়া শিখ কাউন্সিলৰ তৰফৰ পৰা এই সিনেমাখন নিষিদ্ধ কৰাৰো দাবী উত্থাপন হৈছে মন কৰিবলগীয়া আছে সিনেমাখনৰ এনে বিতৰ্কৰ মাজতে কংগনাই শিখ সম্প্ৰদায়ক লৈ কৰা বিতৰ্কত মন্তব্যও সংবাদ শিৰোনাম দখল কৰিছিল এনে কাম কাজৰ বাবে তেওঁৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ আনকি নিজ দলেও কংগনাৰ বক্তব্য দলৰ বক্তব্য নহয় আৰু তেওঁ দলীয় কথা ক'বলৈ কৰ্তৃত্বশীল ব্যক্তি নহয় বুলিও ৰাজহুৱাকৈ স্পষ্টীকৰণ দিবলৈ বাধ্য হৈছিল